Gaurav Gogoi assumed charge as APCC president. 1000 cheer at Manavendra Sharma complex. Congress eyes 2026 Assam Assembly election. In a major political development in Assam, Lok Sabha MP Gaurav Gogoi has officially taken charge as the new president of Assam Pradesh Congress Committee. The formal handover took place at the state Congress headquarters in Rajiv Bhavan of Guwahati today, amid massive public support and the presence of senior Congress leaders. It has marked a new chapter in Assam Congress politics as Jorhat MP Gaurav Gogoi assumed charge as the new state party chief. Gogoi was handed over the reins by outgoing President Bhupen Kumar Bora, who had led the party for over 3 years. Before taking charge, Gogoi paid homage at the Kamakya temple seeking blessings for the responsibilities ahead. We have sought the blessings of Ma Kamakya and we wish the best to all the people of Assam. We wish for peace, prosperity and harmony, and we wish that all of us can live together in unity. The event witnessed the presence of senior leaders including AICC General Secretary Jitendra Singh and leader of opposition Debabrata Saikia. The mood was jubilant as thousands of Congress workers gathered in Guwahati to welcome the new leader. Gogoi's journey to leadership included a massive 3-day procession from Sibsagar to Guwahati with thousands joining at stopovers like Jorhat, Nagaon and Jagiro. In his emotional address, Gogoi evoked the legacy of Mahatma Gandhi, Jawaharlal Nehru and his father, former Chief Minister Tarun Gogoi, promising to restore Assam's image as a land of peace and dignity for all communities. এই তেওঁলোকৰ চিন্তাৰ প্ৰতি যে আমি সকলোৱে দায়বদ্ধ, এই দায়বদ্ধতা আমি আমাৰ কাৰ্যকৰী সভাপতিসকলৰ বক্তৃতাত আমি শুনা পালোঁ। আমাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, প্ৰদীপ সৰকাৰ ডাঙৰীয়া, ৰজিনা তিৰ্কি ডাঙৰীয়ানী আৰু আমাৰ এই দায়বদ্ধতা প্ৰকাশ কৰোঁতে সদায় যে আমাৰ AICC আমাক গুৰুত্ব দিব আৰু AICC কাৰণে অহা বছৰ বিধানসভা নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ, এইখিনিও কথা আমি পৃথ্বীৰাজ চাটী ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া আৰু বিকাশ উপাধ্যায় ডাঙৰীয়া কথাত আমি শুনা পাইছোঁ। পুনৰবাৰ কংগ্ৰেছ দলৰ এটা দীৰ্ঘদিনৰ ইতিহাস, এই দলৰ নেতৃত্ব এটা সময়ত প্ৰয়াত তৰুণ গগৈদেৱে দিছিল, প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱে দিছিল। এই দলে ঘাট প্ৰতিঘাত মাজতে সদায় অসমৰ জনসাধাৰণক প্ৰাথমিকতা দি কামখিনি কৰে আৰু এয়া হ'ল ভৱিষ্যত আমালোকৰ সংকল্প। নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, অসমৰ জনসাধাৰণৰ স্বাৰ্থত, যুৱকসকলৰ স্বাৰ্থত, খেতিয়কসকলৰ স্বাৰ্থত, চিকিৎসকসকলৰ স্বাৰ্থত, চৰকাৰী চাকৰিয়ালৰ স্বাৰ্থত, আমাৰ সৰু আৰু মধ্যম বৰ্গৰ উদ্যোগপতিৰ স্বাৰ্থত কংগ্ৰেছ দল সকলৰ সহায় বিচাৰিব, সকলৰ সুপৰামৰ্শ বিচাৰিব আৰু সকলৰ লগত থিয় দি কংগ্ৰেছ দল অসমৰ ভিতৰত এটা সবল স্থিতি গঢ়ি তুলিব, যি স্থিতি আমাৰ গুৰুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ পথ নিৰ্ধাৰিত, আজান পীৰৰ আদৰ্শ পথ নিৰ্ধাৰিত আৰু সেইকাৰণে অসমৰ ৰাইজ যথেষ্ট উৎসাহিত। অসমৰ ৰাইজৰ এই উৎসাহৰ বাবে আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে আগন্তুক 10 মাহৰ সময়ত নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ প্ৰস্তুত। আমি অসমৰ জনসাধাৰণৰ বাক স্বাধীনতাৰ বাবে, অসমৰ খেতিয়কসকল আৰু আমাৰ দুখীয়া পৰিয়ালৰ বাবে, তেওঁলোকৰ অৰ্থনৈতিক উন্নতি হোৱাৰ বাবে, আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ যি প্ৰাপ্য, তেওঁলোকৰ যি অধিকাৰ, অনুচিত জাতি অনুচিত জনজাতিৰ তেওঁলোকৰ অধিকাৰৰ বাবে কংগ্ৰেছ দল এইবাৰ যুঁজৰ বাবে প্ৰস্তুত হৈ আছে। প্ৰথমতে আমাৰ উদ্দেশ্যটো হ'ল যে বৰ্তমানৰ এই আমাৰ যি সমাজৰ বিভিন্ন বৰ্গৰ যি কথা আমি উল্লেখ কৰিলোঁ, ছাত্ৰ সমাজ, কৃষি সমাজ, উদ্যোগৰ আমাৰ উদ্যোগপতিসকল, সৰু ঠিকাদাৰসকল, আশা কৰ্মী, আংগনবাড়ী কৰ্মী, বিভিন্ন কাৰ্বি আংলং BTAD অঞ্চল, আমাৰ বাৰাক ভেলী, উত্তৰ অসম, বহুতখিনি অঞ্চলত
আমাৰ ৰাইজৰ ওচৰত যাবলগীয়া আছে দলৰ স্থিতি আগতকৈ আৰু ভাল কৰিবলগীয়া আছে আমি বৰ্তমানত অহা 3 মাহত আমাৰ কি কাৰ্যসূচী হোৱা উচিত আমি হেয়া সম্পৰ্কত আমি গুৰুত্ব দিম ৰাইজে আমাৰ কাম চাই আছে যদি আমাৰ কাম ৰাইজে ভাল পায় আমাক যথেষ্ট সংখ্যক সিট আমাক জিকাই পঠাব আৰু বৰ্তমান সময়ত এই বানপানী সময়ত আমি ৰাইজৰ প্ৰতি আমি সিদ্ধান্ত লৈছো যে প্ৰদেশ কংগ্ৰেছ এটা war room তৈয়াৰ কৰি বানপানী সময়ত যিমান আমি পাৰো আমি ৰাইজক সহায় কৰিবলৈ আমি চেষ্টা কৰিম চাওক এইখিনি দলীয় কথা দলীয় মঞ্চত নিৰ্ধাৰিত হ'ব আমাৰ 2 দিনৰ পিছত 6 তাৰিখে পিএসি কমিটি মিটিং আমি মাতিছো তাত বিভিন্ন আমি দলীয় কথাবোৰ তাতে আমি উল্লেখিত কৰিম With Gaurav Gogoi now at the helm of Assam Congress, the party aims to unify its ranks and gear up for the crucial 2026 assembly polls. His leadership is expected to breathe new life into the party's grassroots and electoral strategy. A significant political transition for the Congress in Assam as it places its bets on Gaurav Gogoi's leadership. All eyes are on how the party reshapes its strategy under his command in the coming months. News Text Report, My News Any. মোৰ লক্ষ্মী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক